Hey guys, North Lakhimpur পৰা requirement কাৰণে notification আহিছে যদি আপুনি minimum class 12 pass কৰিছে আৰু আপুনি job বিচাৰি আছে then এইটো ভিডিও আপোনাৰ কাৰণে বহুত important সব হৈ আছে মই আজি আলোচনা কৰিম হেমাবি মটৰছ প্ৰাইভেট লিমিটেডৰ পৰা requirement কাৰণে notification আহিছে আৰু এইটো requirementত আপুনি apply কৰোতে কোনো ধৰণৰ application fee payment কৰিব নালাগে তো selection processত আপুনি কোনো ধৰণৰ written examination attempt কৰিব নালাগে যদি আপুনি interested না হওক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো এতিয়া চাই লওক requirement overview খিনি Organization name দিয়া আছে Hamami Motors Private Limited যেটো Subhasri Tata Motors ৰ পৰা আহিছে notification টো আৰু post name দিয়া আছে sales manager post ত আপুনি apply কৰিব পাৰিব job location টো আপোনাৰ North Lakhimpur আসামত হ'ব nature of job দিয়া আছে টো full time হ'ব আৰু private job হ'ব আপোনাৰ এটো এতিয়া চাই লওক post ত apply কৰোতে আপুনি কি eligibility criteria follow কৰিব লাগিব Educational qualification বিচাৰিছে যদি আপুনি graduate যিকোনো discipline ৰ পৰা যিকোনো recognized university পৰা আপুনি complete কৰিছে তেতিয়া হলে আপুনি apply কৰিব পাৰিব লগতে চাওক যদি আপুনি minimum higher secondary to qualified কৰিছে তথাপি আপুনি এটো requirementত apply কৰিব পাৰিব experience require হ'ব minimum 2 years experience বিচাৰিছে যদি আপোনাৰ automobile sectorত আপোনাৰ তেনেকৈ experience থাকে তেতিয়া হলে আপুনি এতে highly preference পাব লগতে যদি আপোনাৰ experience to sales manager or team handling ত থাকে তেতিয়া এটো requirementত আপোনাৰ preference ৰ ক্ষেত্ৰত আপোনাৰ advantage টো বেছিকৈ পাব আপুনি next আপোনাৰ age limit বিচাৰিছে at least আপোনাৰ 21 years হ'ব লাগিব তেতিয়া হলে আপুনি apply কৰিব পাৰিব লগতে gender বিচাৰিছে male female both candidate এটো requirementত apply কৰিব পাৰিব skill বিচাৰিছে আপোনাৰ যেটো local language এটো proficiency থাকিব লাগিব মানে assamese language টো লগতে আপোনাৰ basic computer knowledge থাকিব লাগিব excel ms word লগতে আপোনাৰ strong leadership skill তেনেকুৱা essential থাকিব লাগিব Selection যেটো process দিয়া আছে কোনো ধৰণৰ written examination নহব আপুনি apply কৰিব আপোনাৰ CV বা biodata update কৰাৰ পিছত আপোনাৰ selection হোৱাৰ পিছত আপোনাৰ personal interview হ'ব personal interview টো আপুনি face to face কৰিব লাগিব next আপোনাৰ working interview যেটো dealership often contact কৰিব directly আপুনি তাতে immediately joining ৰ কাৰণে next আপোনাৰ documents verification হ'ব আৰু এইখিনি processত আপোনাৰ selection খিনি complete কৰা হ'ব application fee দিয়া আছে apply কৰোতে আপুনি কোনো ধৰণৰ application fee payment কৰিব নালাগে যিকোনো category আপুনি হ'ব পাৰে আৰু এটা নোট দিয়া আছে MB Motors ৰ পৰা কোনো ধৰণৰ চাৰ্জ আপোনাৰ পৰা কালেক্ট নকৰে এটো ৰিকুৱাৰমেন্টৰ ক্ষেত্ৰত যদি কোনোবা আপোনাৰ পৰা কোনো ধৰণৰ চাৰ্জ বিচাৰিছে তেটো আপুনি ভালকে জানিব এটো ফ্ৰড হৈ আছে ঠিক আছে এপ্লাই যেটো প্ৰসেস দিয়া আছে কেনেকৈ আপুনি এপ্লাই কৰিব ফাৰ্স্ট যেটো মেথড দিয়া আছে এপ্লাই কাৰণে আপুনি ওয়াকিং ইন্টাৰভিউ এটেম্প কৰিব পাৰে আপুনি ভালকে ৰেজিউম এটা বায়োডাটা আপডেট কৰি কিনে কপি এটা কৰি কিনে আপুনি যাই কিনে যেটো শোৰুম আছে তাতে আপুনি ডাইৰেক্টলি ডিউৰিং দি অফিস যেটো আৱাৰ আছে 9:30 am ৰ পৰা 6 pm লৈ কিনে আপোনাৰ যেটো অফিস আৱাৰ থাকে হেতু টাইমত আপুনি ভিজিট কৰি কিনে ওয়াকিং ইন্টাৰভিউ ফেস কৰিব পাৰে লগতে আপোনাৰ মেথড 2 নম্বৰ যেটো মেথড দি আছে আপুনি মেইলৰ থ্ৰু এপ্লাই কৰিব পাৰে আপোনাৰ CV বা বায়োডাটাটো আপুনি মেইল আইডিটো নোট কৰি ল'ব আৰু তাতে আপুনি সেন্ড কৰি দিব আৰু সেন্ড কৰোতে আপুনি যেটো পোষ্ট আছে তাতে আপুনি যেটো সাবজেক্ট লাইন থাকে তাতে আপুনি ম্যান্ডেটৰি তাতে সাবজেক্ট লাইনত মেনশন কৰিব আপুনি কোনটো পোষ্টত এপ্লাই কৰি আছে venue for interview কাৰণে venue দি আছে যেটো Subhasri Tata Motors MB Motors যেটো national highway Hatilong যেটো North Lakhimpur আসামত আছে পিন নম্বৰটো দি আছে 787031 এটো এড্ৰেছ আপুনি নোট কৰি ল'ব এটা আপুনি যেটো ইন্টাৰভিউ ফেস কৰিব লাগিব ইন্টাৰভিউ ভেন্যুটো দিয়া আছে কন্টাক্ট ডিটেইলছ খিনি দিয়া আছে আপুনি যদি বিচাৰে কিবা ইনকুৱাৰি থাকিলে আপুনি দুটা নাম্বার দিয়া আছে দুটোত কল কৰি কিনে আপুনি ইনফৰমেশন খিনি কালেক্ট কৰিব পাৰিব ইম্পৰ্টেন্ট ডেট চাই ল'ব আপোনাৰ নোটিফিকেশন টো মাৰ্চ 2026 ত ৰিলিজ কৰিছে আৰু এপ্লাই অলৰেডি চলি আছে আৰু ইন্টাৰভিউ যেটো ডেট দিয়া আছে আৰু শিডিউল খিনি আপুনি যেতিয়া এপ্লাই কৰিব তেতিয়া আপোনাক মেইলৰ থ্ৰুতে ইনফৰ্ম কৰি দিব এটো ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকিলে ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব within 48 hours ৰ ভিতৰত আপুনি আমাৰ টিমৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো